2026 চনৰ মহাশিৱৰাত্ৰি কোনো সাধাৰণ নিশা নহয়। এইবাৰ গ্ৰহ নক্ষত্ৰৰ এনে এক বিৰল সংযোগ ঘটিছে যি যোৱা 50 বছৰত হোৱা নাই। আমি সকলোৱে মহাদেৱৰ পূজা কৰিম, কিন্তু আপুনি জানেনে যে এই মহাশিৱৰাত্ৰিৰ পৰাই 5 বিশেষ ৰাশিৰ ৰাজযোগ আৰম্ভ হ'বলৈ গৈ আছে। এই 5টা ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ হঠাতে ধন আহিব পাৰে। বহু বছৰ ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। আজিৰ এই ভিডিঅ'টোত মই কেৱল 5টা ৰাশিৰ নামেই নকওঁ, বৰঞ্চ সেই বিশেষ উপায়ও ক'ম যাৰ দ্বাৰা আপুনি মহাদেৱক অতি সোনকালে সন্তুষ্ট কৰিব পাৰিব। চাবচোন 4 নম্বৰ ৰাশিটোৰ ভাগ্যত এইবাৰ কি আছে, আপুনি কল্পনাও কৰিব নোৱাৰিব। জ্যোতিষ শাস্ত্ৰৰ মতে এইবাৰ মহাশিৱৰাত্ৰিত শনিৰ প্ৰদোষ বা সহযোগৰ দৰে শক্তিশালী সংযোগ ঘটিছে। মহাদেৱ হ'ল কালৰ অধিপতি অৰ্থাৎ মহাকাল। যেতিয়া গ্ৰহৰ স্থিতি সলনি হয় তেতিয়া মহাদেৱৰ কৃপা কিছুমান ৰাশিৰ ওপৰত বৰষুণৰ দৰে পৰে। যদি আপোনাৰ জীৱনত বহু কষ্ট চলি আছিল তেন্তে বুজি লওক এই শিৱৰাত্ৰিয়েই হ'ব আপোনাৰ মুক্তিৰ পথ। বহুতে সোধে, মোৰ ৰাশিটো দেখোন ভাগ্যশালী বুলি কৈছে, কিন্তু মোৰ কাম কিয় হোৱা নাই? ইয়াৰ কাৰণ হ'ল আপুনি মহাদেৱৰ সংকেত বুজি পোৱা নাই। আজি মই যিবোৰ ৰাশিৰ কথা ক'ম তেওঁলোকে মহাদেৱৰ কৃপা পাবলৈ হ'লে এক বিশেষ বীজ মন্ত্ৰ জপ কৰিব লাগিব। ভাগ্যই তেতিয়াহে লগ দিব যেতিয়া আপুনি মহাদেৱৰ আশীৰ্বাদৰ সৈতে নিজৰ কৰ্মক সহযোগ কৰিব বা সংযোগ কৰিব। এতিয়া আহক জানি লওঁ সেই বিশেষ 5 ৰাশিৰ বিষয়ে যিসকলৰ ভাগ্য এইবাৰ সূৰ্যৰ দৰে চমকি উঠিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি এতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবেই কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ' আৰু দৈনিক ৰাশিফল এইসমূহ ভিডিঅ' আপোনাৰ এই চেনেলটোতে পাব। আৰু শুদ্ধ ৰাশিফল আৰু এনেধৰণৰ শুদ্ধ যিবিলাক আপোনালোকৰ ভিডিঅ' হয় সেইবোৰ এইটো চেনেলৰ দ্বাৰাই আপোনালোকে পাবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকে যদি নতুন হৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক এটাও কৰিব নাপাহৰিব, আৰু কমেণ্টত সকলোৱে নিজৰ ৰাশিটো এবাৰ লিখিবলৈ নাপাহৰিব, যাতে মই কিবা এটা সংযোগ সৃষ্টি হ'লে আপোনালোকক অতি শীঘ্ৰে মই জনাব পাৰোঁ। এতিয়া আহক জানো এই মহাশিৱৰাত্ৰিৰ বিশেষ কৃপা লাভ কৰা সেই বিশেষ 5 ৰাশিৰ বিষয়ে। এই 5 ৰাশিৰ লগতে আপোনালোকৰ নিজৰ ৰাশিফল যদি আছে তেনেহ'লে আপোনালোকে যিবোৰ প্ৰতিকাৰ দিয়া হ'ব বা যিবোৰ নিয়ম দিয়া হ'ব সেইবোৰ পালন কৰিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ ভাগ্য তুংগত উঠিছে, আৰু এই যি সংযোগৰ সৃষ্টি হৈছে এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব। গতিকে প্ৰথম ভাগ্যশালী ৰাশি হিচাপে এইবাৰ মিথুন ৰাশিক কোৱা হৈছে। আপোনালোকৰ কেৰিয়াৰত ডাঙৰ দীঘল জাপ মৰাৰ সময় আহি পৰিছে। নতুন চাকৰি বা ব্যৱসায়ত লাভ নিশ্চিত হ'ব। আপোনালোকৰ নিজৰ ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব, আৰু লগতে আপোনালোকৰ যদি পঢ়া শুনা ক্ষেত্ৰত কিছুমান আপোনালোকে আগবাঢ়ি আছে বা কিবা গুৰুত্বপূৰ্ণ পৰীক্ষা দি আছে তেনেহ'লেও আপোনালোকে এইবাৰ শুভ ফল লাভ কৰিব। দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব, আৰু নতুন যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ বাবে এইবাৰ ভাগ্য উদয় হোৱা দেখা পাব। এইবাৰ আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগত গাখীৰৰ লগত কলা তিল আৰু মৌ মিহলাই আপোনালোকে অৰ্পণ কৰক, আৰু শিৱলিংগৰ পৰা পানী অলপ লৈ আহক, আৰু ঘৰৰ যিবোৰ গুৰুত্বপূৰ্ণ ঠাই আছে সেইবোৰত আপোনালোকে ছটিয়াই দিয়ক। দেখিব আপোনালোকৰ এই শিৱৰাত্ৰিৰ পিছৰ পৰাই ধুনীয়াকৈ আপোনালোকৰ ভাগ্য উদয় হৈছে, আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ সুযোগৰো সৃষ্টি হ'ব। গতিকে এনেধৰণৰ যিবোৰ আপোনালোকৰ কাৰ্যকলাপ আছে সেইবোৰ আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব, বা ঘৰৰ কোনোবা সদস্যৰ হতুৱাই এই কামটো কৰাব। তেতিয়া দেখিব যে আপোনালোকৰ এইবাৰ শিৱৰাত্ৰিৰ পৰাই ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে, আৰু আপোনাৰ যি আশা আছে সেইবোৰ আপোনালোকে লাভ কৰিব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টোত এটা লাইক কৰক, আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইবাৰ আপোনালোকৰ আৰ্থিক উন্নতিৰ প্ৰবল যোগ দেখা গৈছে। বহুদিনৰ পৰা আউল লাগি থকা আইনী কাম বা মাটি বাৰীৰ সমস্যাবোৰ সমাধান হোৱা পথত আছে। ব্যৱসায়িক দিশতো আপোনালোকে সুন্দৰ ফলাফল পাব, আৰু নতুন সুযোগৰো সৃষ্টি হৈছে। চাকৰিজীৱীসকলৰ বাবেও কাৰ্যালয় পৰিৱেশ পূৰ্বৰ তুলনাত সুন্দৰ হ'ব, আৰু আপোনালোকৰ পদোন্নতি বা দৰমহা বৃদ্ধিৰ কিছুমান সুযোগৰ সৃষ্টি হৈছে। ইয়াৰ ফলত আপোনালোকে লাভৱান হ'ব, আৰু লগতে আপোনালোকৰ পুৰণি যিবোৰ ৰোগ ব্যাধি আছিলে সেইবোৰ নাইকিয়া হোৱাৰ পথত আছে। গতিকে আপোনালোকে এইবাৰৰ পৰা বা এই মহাশিৱৰাত্ৰিৰ পৰাই আপোনালোকৰ এইবোৰ সমস্যাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব, আৰু নতুন যি সুযোগৰ সৃষ্টি হৈছে সেইবোৰৰ প্ৰতিও আপোনালোকে ভাল পাব। গতিকে আপোনালোকে এইবাৰ মহাশিৱৰাত্ৰিত শিৱলিংগত আপোনালোকে গাখীৰৰ লগতে মৌ অৰ্পণ কৰক, আৰু লগতে শিৱলিংগৰ পৰা আপোনালোকে বেলপাত গ্ৰহণ কৰক। বেলপাত আনি পেলাই আপোনালোকৰ যি লকাৰ আছে বা ঘৰৰ
গুৰুত্বপূৰ্ণ অংশ আছে সেইবোৰত আপোনালোকে ৰাখি থওক। ইয়াৰ ফলত আপোনালোকে দেখিব যে ভাগ্য উদয় হৈছে আৰু লগতে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত থকা যিবোৰ বাধা সেইবোৰ নাইকিয়া হ'ব আৰু পৰীক্ষাৰ্থীসকলৰ বাবেও সুন্দৰ ফলাফল লাভ কৰিব। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। দাম্পত্য জীৱনত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মহাশিৱৰাত্ৰিৰ পৰা অশান্তিবোৰ দূৰ হ'ব। যদি সন্তানৰ বাবে চিন্তিত আছিলে তেনেহ'লে শুভ ফল পাব আৰু পৰীক্ষাৰ্থীসকলৰ বাবেও এইবাৰ ভাল প্ৰভাৱ দেখা পাব। আপোনালোকৰ ভাগ্য উদয় হৈছে, গতিকে আপোনালোকে যিকোনো ক্ষেত্ৰতে আগবাঢ়িব সেই ক্ষেত্ৰতে আপোনালোকে সফলতা নিশ্চয়কৈ অৰ্জন কৰিব পাৰিব। পুৰণি দাম্পত্য জীৱনত যিবোৰ আপোনালোকৰ বাধা বা কাজিয়া আছিলে সেইবোৰ নাইকিয়া হোৱা পথত দেখা গৈছে আৰু আপোনালোকে যদি এইবাৰ ইচ্ছা কৰে তেনেহ'লে আপোনাৰ মনৰ আশা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰু বিভিন্ন দিশত যদি আপোনাৰ ব্যৱসায় দিশত যদি কিবা ৰৈ থকা আছিলে কাম, সেইবোৰে পূৰ্ণ গতি লাভ কৰিব আৰু আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিলে নিশ্চয়কৈ এইবাৰ আপোনালোকে ইয়াৰ পৰা ভাল লাভ কৰাৰো সুযোগ পাব। এইবাৰ আপোনালোকে মহাশিৱৰাত্ৰিৰ দিনাখন ৰঙা ফুল আৰু চন্দন মহাদেৱক অৰ্পণ কৰক আৰু লগতে আপোনালোকে ৰুদ্ৰাভিষেক কৰাৰ পাছত 5 খিলা বেলপাত অৰ্পণ কৰিব আৰু 5 খিলা বেলপাত অৰ্পণ কৰাৰ সময়ত আপোনালোকে প্ৰতিটো মনৰ আশা এটা বেলপাতৰ লগত আপোনালোকে ক'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ মনৰ আশা আছে সেইবোৰ পূৰ্ণ হ'ব আৰু লগতে আপোনালোকৰ যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেই সুযোগবোৰ ধুনীয়াকৈ আপোনাৰ লগত আহিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। যিহেতু শনিদেৱ মহাদেৱৰ পৰম ভক্ত, সেইবাবে কুম্ভ ৰাশিৰ বাবে এই মহাশিৱৰাত্ৰি বৰদান স্বৰূপ হ'ব। স্বাস্থ্যৰ উন্নতি ঘটিব, আপোনাৰ শত্ৰু নাশ হ'ব, ঘৰুৱা কণ্ডল নাইকিয়া হ'ব আৰু আপোনালোকে সুখেৰে জীৱন যাপন কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে কিছুমান ক্ষেত্ৰত যদি সাৱধানে চলে বা এই মহাশিৱৰাত্ৰিত যদি আপোনালোকে মহাদেৱক ভালদৰে ৰুদ্ৰাভিষেক কৰিব পাৰে। গতিকে কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ ধন সম্পত্তিৰে এইবাৰ ভৰপূৰ অনুভৱ কৰিব আৰু নতুন নতুন আয়ৰ উৎস খোল খাব, যাৰ ফলত আপোনালোকৰ আৰ্থিক স্থিতিও টনকিয়াল থাকিব আৰু আপোনালোকে নিজৰ চেষ্টাতে এইবাৰ আপোনাৰ যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে আয়ত্ব কৰিব পাৰিব আৰু শিক্ষাৰ্থীসকলৰ বাবে এই মহাশিৱৰাত্ৰিৰ পিছৰ পৰা ভাল ফলাফল পাব। আপোনালোকে নিজৰ চেষ্টা অব্যাহত ৰাখক আৰু নিজৰ মনত বিশ্বাস ৰাখিব, দেখিব যে আপোনালোকৰ সকলোবোৰ ভাল হৈছে। এইবাৰ মহাশিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কুঁহিয়াৰৰ ৰসৰ লগত আপোনালোকে গাখীৰ মিহলাই ৰুদ্ৰাভিষেক কৰিবলৈ যত্ন কৰক। দেখিব যে সকলোবোৰ আপোনালোকৰ যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ সকলোপিনে ধুনীয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া অন্তিমটো আৰু পঞ্চমটো ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে এইবাৰ তুলা ৰাশি। এই ৰাশিটোৱে হৈছে সেই বিশেষ ৰাশি যাৰ ওপৰত মহাদেৱৰ এইবাৰ অসীম কৃপা থাকিব। আপোনাৰ আৰ্থিক সংকট দূৰ হোৱাৰ লগতে ঘৰত নতুন আপোনালোকে গাড়ী বা ঘৰ কিনাৰো যোগ দেখা গৈছে আৰু আপোনালোকৰ আৰ্থিক স্থিতি এইবাৰ খুব ভাল থাকিব। আপোনালোকৰ দাম্পত্য জীৱনত সুখৰ হ'ব, পৰিয়ালতো আপোনালোকে সুখেৰে জীৱন যাপন কৰিব পাৰিব। আপোনালোকৰ নিজৰ মানসিক অৱস্থা এইবাৰ উন্নত থাকিব আৰু প্ৰেমিক প্ৰেমিকাৰ মাজতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ দিশতো আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু ধন সম্পত্তিৰ ফালৰ পৰা আপোনালোকে এইবাৰ সঞ্চয় এই মহাশিৱৰাত্ৰিৰ পিছৰ পৰা ভালদৰে কৰিব পাৰিব আৰু লগতে আপোনালোকৰ যিবোৰ চিন্তা আছিলে পূৰ্বতে, যিবোৰ কামৰ চিন্তা আছিলে বা যিবোৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ যিবোৰ উৎসৱৰ চিন্তা আছিলে সেইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু নতুনকৈ আপোনালোকে জীৱন যাপন কৰিবলৈ শক্তি অনুভৱ কৰিব আৰু এই মহাশিৱৰাত্ৰিৰ পিছৰ পৰা যি সুযোগৰ আপোনাৰ সৃষ্টি হৈছে বা যি সংযোগৰ সৃষ্টি হৈছে সেইবোৰৰ পৰা আপোনালোকে ভাল ফলাফল পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ দিনবোৰ সুন্দৰকৈ কটাবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰো ভাল হ'ব আৰু যিবোৰ চিন্তা আছিলে তেওঁলোকৰ সেইবোৰো দূৰ হোৱা পথত আছে। গতিকে এই মহাশিৱৰাত্ৰিত আপোনালোকে শিৱলিংগত ৰুদ্ৰাভিষেক কৰক গাখীৰ আৰু মৌৰে সৈতে আৰু লগতে আপোনালোকে নিজৰ মনৰ ইচ্ছাবোৰ 3টা বেলপাতৰ দ্বাৰা প্ৰকাশ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে শিৱ মন্দিৰতে শিৱস্তক স্তোত্ৰ পাঠ কৰক বা আপুনি মন্দিৰৰ পূজাৰীক ক'ব এই বিষয়ে, তেতিয়াহ'লে তেওঁ আপোনাক পাঠ কৰাই শুনাব। ইয়াৰ দ্বাৰা আপোনালোকৰ যি শিৱৰ কৃপা আছে সেইবোৰ আপোনালোকে সম্পূৰ্ণভাৱে লাভ কৰিব।
গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। গতিকে আপোনাৰ ৰাশি যিয়েই নহওক কিয় মহাদেৱৰ প্ৰতি ভক্তি থাকিলে সকলো সম্ভৱ। এই 5টা ৰাশিৰ লোকসকলে এইবাৰৰ সুযোগ হেৰুৱাই নেপেলাব। নিষ্ঠাৰে পূজা কৰক আৰু মহাদেৱৰ ওপৰত ভৰসা ৰাখক। সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।